মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যি লক্ষ্য আমি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। অসমত খুব ভাল। এতিয়ালৈকে আমাৰ যে আমি ফাৰ্ষ্ট ৰাউণ্ড দেখিছোঁ মেক্সিমামত অৰ্থাৎ 10খনকৈ অধিক আসনত আমাৰ মিত্ৰগোষ্ঠীয়ে আগবাঢ়ি আছে। যোৰহাটত এইটো ফাৰ্ষ্ট ৰাউণ্ডহে আৰু আহিব আছে বাকী। নিশ্চিতভাৱে যোৰহাটত আমাৰ ফলাফল ভাল হ'ব। আমাৰ ইতিমধ্যে বিজয় উৎসৱ পতাৰ কাৰণে সকলো জিলা ৰাজ্যিক কাৰ্যালয় সকলোতে আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউসকল উৎসাহেৰে তাত ৰৈ আছে, টিভি স্ক্ৰীণত চাই আছে ৰিজাল্ট আৰু প্ৰভাধৰণে ৰিজাল্ট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে মোদীজীৰ সপক্ষে আহি আছে। আমি বেছি ফটকা নুফুটাওঁ, মিঠাই বতৰা বেছিকৈ হ'ব। বিজয় উৎসৱত বিশেষকৈ কি কৰিব? চাওক, বিজয় উৎসৱৰ এতিয়াও আমি যিখিনি কৰিব লাগে গোটেই প্ৰস্তুত কৰাই আছে। আপোনালোকে 2টা বজাৰ পিছত গোটেইবিলাক বস্তু দেখা পাব।